হেল্ল' এভৰিৱান মোৰ কাৰেণ্ট এফেয়াৰ্ছৰ যিটো ছিৰিজত আপোনালোকে নিউজটো পাই যাব তথাপিও মই আজি এটা আপডেট দি দিলোঁ আপোনালোকক যে নাছাৰ স্পেচক্ৰাফ্ট মেক্স হিষ্টৰী এইটো নাছাৰ স্পেচক্ৰাফ্ট এটা হিষ্টৰী মেকিং কৰিলে যিটোক মানে কিছ অফ ছান বুলি কোৱা হৈছে এইটো এই যিটো স্পেচক্ৰাফ্ট সেইটোৰ নাম হ'ল আপোনালোকে দেখিছে যে লঞ্চ 2018 লঞ্চ কৰিছে আৰু নাম হ'ল পাৰ্কাৰ ছ'লাৰ প্ৰব আৰু সেইটোৰ এই মানে স্পেচক্ৰাফ্টটোৱে ৰিচেণ্টলি আমাৰ কি কৰিলে হিষ্ট্ৰী ক্ৰিয়েট কৰিলে আৰু সেইটো কিছ অফ ছান বুলি ক'লা হয় কাৰণ কিয় এইটো কিহৰ ক'ত পঠাইছিলে এইটো মানে সূৰ্যৰ যিটো কৰোণা বা সূৰ্যৰ যিটো মিষ্ট্ৰী মানে সেইটো অধ্যয়ন কৰাৰ কাৰণে পঠাইছিলে নাছাৰ ফালৰ পৰা আমাৰ যিটো আমাৰ আছে আদিত্য L1 যিটো আমাৰ একেবাৰে আমাৰ ইণ্ডিয়াৰ প্ৰথম হয় যিটো সূৰ্যৰ মানে মিষ্ট্ৰিজ যিটো অধ্যয়ন কৰিবলৈ পঠাইছে এটা ইয়াত যিটো হিষ্ট্ৰী ক্ৰিয়েট কৰিলে সেইটো কি হিষ্ট্ৰী ক্ৰিয়েট কৰিলে জানেনে আমি এইটো জানো যে আমাৰ মানে আমাৰ পৃথিৱীৰ পৰা আমাৰ যিটো সূৰ্য তালৈকে আৰু সূৰ্যলৈকে আমাৰ ডিষ্টেঞ্চ কিমান 150 মিলিয়ন কিলোমিটাৰ নহয় জানো এটা আমাৰ ধৰা হ'ল এখন এইটো সূৰ্য আমি চান ধৰিলোঁ আৰু এইটো আৰ্থ ধৰিলোঁ এটা আমি যিটো আদিত্য L1 আমি পঠাইছোঁ সেইটো আমাৰ কিমান কৈছে পৃথিৱীৰ পৰা মাত্ৰ 1.5 মিলিয়ন কিলোমিটাৰ মাত্ৰ ঠিক আছে এটা এই যিটো আমাৰ নাছাই যিটো পঠাইছে পাৰ্কাৰ ছ'লাৰ প্ৰব বুলি সেইটো এতিয়ালৈ কিমান গ'ল জানেনে সূৰ্যৰ পৰা মাত্ৰ 6.1 মিলিয়ন দূৰৰ পৰা গুচি আহিল যিটো আমাৰ পৃথিৱীৰ পৰা আমি আদিত্যলৈ পঠাইছোঁ মাত্ৰ 1.1 কিলোমিটাৰ দূৰলৈ কিন্তু এই যিটো নাছাই পঠাইছে সেইটো সূৰ্যৰ পৰা মাত্ৰ 6.1 মিলিয়ন কিলোমিটাৰ দূৰৰ পৰা চুই কিনে গুচি আহিল মাত্ৰ 6.1 কিলোমিটাৰ দূৰৰ মিলিয়ন কিলোমিটাৰ দূৰৰ পৰা ওচৰৰ পৰা মানে ঘূৰি আহিল আৰু এইটো যিটো পঠাই আমাৰ কি হৈছে একেবাৰে সূৰ্যৰ ওচৰলৈ গৈ থকা নাই সূৰ্যৰ মানে ৰাউণ্ড কৰি আহি এনেকৈ ঘূৰি থাকে তাৰমানে আহিব আকৌ ওচৰতে গুচি যাব তেনেকৈ আকৌ ওচৰতে আহিব এনেকৈ গুচি যাব তাৰমানে এই যিটো আমাৰ এইবাৰ যিটো গ'ল ৰিচেণ্টলি সেইটো আমি কিমান ওচৰলৈ গৈছে 6.1 মিলিয়ন কিলোমিটাৰ ওচৰৰ পৰা গুচি আহিছে এইটো আৰু ইণ্টাৰেষ্টিং এটা হেৰি আছে যে জুন মাহত আমাৰ 2025 চনত তাত কি হ'ব তাত আমাৰ কিমান আৰু এবাৰ আমাৰ সূৰ্যৰ একেবাৰে ওচৰলৈ যাব সেইটো কিমান ওচৰলৈ যাব আপুনি জানেনে কিমান স্পীডত যাব আপোনালোকে 6,92,000 কিলোমিটাৰ পাৰ আৱাৰ ইমান স্পীডত গৈ কিনে সূৰ্যৰ ফালে মানে গতি কৰিব এই যিটো নাছাৰ আমাৰ স্পেচক্ৰাফ্টটো বনাইছে পাৰ্কাৰ ছ'লাৰ প্ৰব যিটো আৰু সূৰ্যৰ যিটো একদম কৰোণা যিটো মানে আমাৰ সূৰ্য থাকে যে সূৰ্যৰ যিটো বাহিৰৰ যিটো এৰিয়া সেইটো কৰোণা বুলি কোৱা হয় সেইটো বেছিকৈ গৰম নহয় জানো এই যিটো কৰোণা বুলি কোৱা হয় সেই কৰোণাটো মানে চুই অহাৰ বা তাতকৈ একেবাৰে নজদিক যোৱাৰ মানে প্লেনটাৰ মানে তো কিমান ওচৰলৈ গৈছে আজিলৈকে সেনেকুৱা কোনো যাব পৰা নাছিল এতিয়া ইয়াৰ কেনেকৈ যাব পাৰে বুলি ক'লে এই যিটো দেখিছে নহয় এইটোৱে হ'ল আমাৰ এইটো পাৰ্কাৰ ছ'লাৰ প্ৰব বুলি এতিয়া ইয়াৰ ফ্ৰণ্টত এনেকুৱা মানে হেৰি লগাই দিছে তাৰমানে যিটো মানে গৰম বা যিটো সহ্য কৰিব পাৰে তাৰমানে আৰু এই সন্মুখৰ এই পাৰ্টটোৱে পিছৰ এই পাৰ্টটোক মানে ছেভ কৰি ৰাখিছে এতিয়ালৈকে আৰু 2025 চনত দিছে 2025 জুন মাহত তাৰমানে আৰু এইটো একদম ক্ল'জ যাবগৈ আৰু ইমান ওচৰৰ পৰা গৈছে আমাৰ আদিত্য L1 আদিত্য L1 মই ক'লোৱে মাত্ৰ অকল 1.5 মিলিয়ন কিলোমিটাৰ আমাৰ পৃথিৱীৰ পৰা আৰু ইমান কিমান থাকিল প্ৰায় আমাৰ 149 মিলিয়ন কিলোমিটাৰ দূৰতে থাকিল আমাৰ এতিয়াও ঠিক আছে কিন্তু নাছাই গৈ কিনে কিমান ওচৰ পাৰে এইটো নহয় যে নাছাই ইমান পঠাইছে কাৰণে আমি সফল নহয় এইটো নহয় আমাৰ প্ৰথম যিহেতু আমাৰ এইটো ছ'লাৰ অধ্যয়ন কৰাৰ কাৰণে মিছন তো আগলৈ নিশ্চয় আমাৰ ইম্প্ৰুভ হ'ব তো প্ৰথম আমি আদিত্য L1ৰ এইটো আমাৰ বহুত পৰীক্ষাত আহি থাকে ঠিক আছে সেইটো আমি L1ত হেৰি কৰিছোঁ সেইকাৰণে আদিত্য L1 বুলি কোৱা হয় আমি এতিয়া L1 কিয় হয় যে ধৰা হ'ল এইটো যদি সূৰ্য হয় এইটো যদি পৃথিৱী হয় মানে এনেকুৱা এটা পইণ্টত ৰাখিব য'ত মানে গ্ৰেভিটিটো মানে ইকুৱেল হয় ইবেগেও মানে টানিব নোৱাৰে ইবেগেও টানিব নোৱাৰে মানে ইকুৱেল হেৰিত থাকিব ন আমাৰ যিটো পৃথিৱীখন যিটো ঘূৰি থাকে চাৰিওফালে তো লগতে মানে এই আদিত্য L1 মানে লগে লগে এনেকৈ ঘূৰি থাকিব তাৰমানে এটা নিজৰ কক্ষপথত ঠিক আছে পৃথিৱী যদি এনেকৈ ঘূৰি থাকে এইটো মানে আমাৰ আদিত্য L1টো এনেকৈ ঘূৰি ঘূৰি সূৰ্যৰ মানে যিখিনি পাৰে তাৰমানে আমাৰ হেৰি কৰাব অধ্যয়ন মানে কৰাব আৰু আদিত্য L1 ঠিক আছে থেংক ইউ